জগন্নাথ বৰুৱা মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলে ইয়াতে থাকি পঢ়া শুনা কৰিবৰ কাৰণে ছাত্ৰাবাস আৰু ছাত্ৰী নিবাস নিৰ্মাণ কৰা হৈছিল। তাতে বহু শতাধিক ছাত্ৰ ছাত্ৰী ইতিমধ্যেই শিক্ষা গ্ৰহণ কৰি এই আৱাসত থাকি জীৱনৰ বাটত বাট বুলিবলৈ সক্ষম হৈছে। তেওঁলোকৰ এটা আশা আছিলে যে আমি সকলো একেলগ হওঁ বিভিন্ন বয়সৰ বিভিন্ন দশকৰ, আৰু তাৰ কাৰণে প্ৰস্তুতি চলিল 2014 চনৰ পৰা, আৰু 2014 চনৰ পৰা প্ৰস্তুতি চলি 10 বছৰৰ অন্তত আৰম্ভণিৰ পৰা এতিয়ালৈকে এই আৱাসত থাকি পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকল আহি ইয়াতে সমবেত হৈছে। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বিভিন্ন কাৰ্যসূচী আছে, সেই কাৰ্যসূচীসমূহ আমি ৰূপায়ণ কৰিম। তাৰ লগত সংগতি ৰাখি আমি এখনি অসম চৰকাৰ ভাৰত চৰকাৰৰ বিভিন্ন বিভাগৰ দ্বাৰা আয়োজন কৰা প্ৰদৰ্শনী আমি আয়োজন কৰিছোঁ। উদ্দেশ্য যাতে আমাৰ প্ৰাক্তন আৱাসীসকলৰ সন্তান সন্ততিসকল অথবা কোনোবা প্ৰাক্তন আৱাসীয়ে যদি কৰ্মৰ সন্ধানত আছে তেওঁলোকক যাতে আমি এটা বিজনেছ লিংকেজ দিব পাৰোঁ, তেওঁলোকক যাতে আমি চৰকাৰৰ বিভিন্ন সা সুবিধাসমূহৰ বিষয়ে অৱগত কৰিব পাৰোঁ, বা ইতিমধ্যেই ব্যৱসায় বাণিজ্য কৰি থকা ব্যক্তিসকলৰ লগত সংযোগ স্থাপন কৰি তেওঁলোকৰ লগত ব্যৱসায় বৃদ্ধি কৰিব পৰা যায় নেকি, এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপ কৰিব পৰা যায় নেকি, এনেধৰণৰ চিন্তাৰ আধাৰতে আমি এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছোঁ, যাতে ইয়াৰ পৰা নতুন প্ৰজন্মই নিজকে জব চিকাৰ হিচাপে নহয় জব ক্ৰিয়েটৰ হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে সাহস পায়। সেই উদ্দেশ্যে এইটো কৰিছোঁ। সন্ধিয়ালৈ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো বিভিন্ন দশকত বিভিন্ন সময়ত বৰ্তমানৰ শিল্পী এনেধৰণৰ সমাহাৰেৰে সুন্দৰ এক কাৰ্যসূচী হ'ব। আমাৰ সাধাৰণ সভা হ'ব। আগন্তুক দিনত প্ৰাক্তন আৱাসীসকল বা মহাবিদ্যালয়খনৰ কাৰণে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কি সহায় হাত আগবঢ়াব পাৰে এই বিষয়ে আলোচনা হ'ব। এনেধৰণে আমি 2টা দিন ইয়াত অতিবাহিত কৰিম। বহুত কথা আচলতে দেশৰ যিটো সমস্যা মানে পৰিস্থিতিৰ লগত সকলোখিনি সলনি হৈ গৈ আছে। আমি যেতিয়া আছিলোঁ তেতিয়া ইয়াত মানে ঢেকীয়াখোৱাৰ পৰা ইয়ালৈ আহিবলৈ আমাৰ সুবিধা নাছিল বাবে আমি হোষ্টেলত থাকিবলৈ আহিছোঁ। আমাৰ JB কলেজৰ কম্পাউণ্ডৰ ভিতৰতে এটা 12টা ৰুমৰ এটা দীঘলীয়া ঘৰ আছিল। কম্পাউণ্ডৰ পিছ মানে শেষৰ ফালে, আৰু তাতে ৰান্ধনীশাল আৰু ডাইনিং হলৰ ব্যৱস্থা আছিল। আমি তাতে 36জন আৱাসী আছিলোঁ। সেই আৱাসীসকলে বৰ মিলা প্ৰীতি আমি আছিলোঁ, আৰু সেই সময়ত আমাৰ খুব সম্ভৱ মনত পৰা নাই, কিন্তু স্বৰ্গীয় হেমেন বৰঠাকুৰ তেখেত পিছত গৈ পেলাই তেজপুৰ কলেজৰ প্ৰিন্সিপাল হৈছিলগৈ। তেখেত বোধহয় আমাৰ মানে হোষ্টেল চুপাৰিণ্টেণ্ডেণ্ট আছিল। আৰু লখিমপুৰৰ জগত হাজৰিকা বুলি এজন বৰ হৃষ্টপুষ্ট পালোৱান মানুহ, তেওঁ আছিল মনিটৰ। আমি প্ৰথমতে সোমাওঁতে আমি বৰ ভয় কৰিছিলোঁ যে এইজন ইমান ডাঙৰ ওখ পাখ মানুহ, তেওঁ বা কি কয়, কিন্তু সেই মানুহজন বৰ মৰমীয়াল আছিল আৰু আমাক খুব সুন্দৰ উপদেশ দি আমাক আগুৱাই লৈ গৈছিল। সেই সময়ত আমি হোষ্টেলত আমাৰ এটা নিয়ম আছিল কি, আমাৰ মানে গধূলি ভাত খোৱাৰ আগতে প্ৰত্যেকজন আৱাসীকে একোখনকৈ তামোল দিছিল, আৰু সেই তামোলখন দিছিল আমাৰ হোষ্টেলৰ ৰান্ধনীৰ সহায়ক, তাৰ নামটো পাহৰিলোঁ, মঘাই মানে বৰ পপুলাৰ মানুহ আছিল। সেই তামোলখন দিলেই আমি জানো যে আমাৰ ঘৰত এতিয়া ভাত খাবলৈ বেল মাৰিব। আমি দৌৰাদৌৰিকৈ গৈ ভাতৰ পাতত গৈছিলোঁ। আৰু সেই সময়ত আমি তেতিয়া সকলোবিলাক এই ফাইনেল পৰীক্ষা JB কলেজত সাধাৰণতে হৈছিল। আমি এটা কাম কৰিছিলোঁ কি, আমি এখন বৰ্ডত গুড লাক বুলি লিখি অলপমান চাকি এগছ জ্বলাই আৰু কেইটামান ফুল থৈ দিছিলোঁ, আৰু সেই আৱাসীসকলে আহি পেলাই তাতে সেৱা কৰি 2 টকা 1 টকা দি দিছিলে কোনোবাই। আৰু সেই পইচাকেইটাৰে আমি আবেলি সুন্দৰকৈ চাহ আৰু চিঙৰা খাই তৃপ্তি লাভ কৰিছোঁ। এইদৰে আমি
মই 2টা বছৰ আছিলোঁ, অৱশ্যে এবছৰ মই মানে হেৰি হ'ল, এতিয়া প্ৰি ইউনিভাৰ্চিটি আছিল, গতিকে এবছৰীয়া কোৰ্চ আছিল, কিন্তু মই এবছৰ মানে পৰীক্ষাত বেয়া হোৱাৰ কাৰণে 2 বছৰ থাকিবলৈ হ'ল। তাৰপিছত ওলাই গৈ মই ইঞ্জিনিয়াৰিঙত জইন কৰিলোঁ। আৰু অসমৰ বহুত জেগাত ঘূৰি পকি আহি বহুত দিন জে বি কলেজলৈ অহাই নাছিলোঁ। পিছত সেই যেতিয়া মানে ইলেকশ্যন ডিউটি পৰিছিলোঁ, তেতিয়া সেই বাকচ দিবলৈ বা বাকচ আনিবলৈ আমি জে বি কলেজলৈ আহিছিলোঁ। সেই সময়ত আমাৰ প্ৰিন্সিপাল আছিল এই যোৰহাটৰে মানুহ গুণগোবিন্দ দত্ত। গুণগোবিন্দ দত্ত প্ৰিন্সিপাল আছিল। আৰু আটাইতকৈ সৌভাগ্যৰ কথা যে আমি সৈয়দ আব্দুল মালিকৰ ছাৰ সেই সময়ত আমাৰ কলেজৰ লেকচাৰ আছিল। আমি ছায়েন্সৰ মানুহবিলাকে যদিও আমাৰ অসমীয়া ছাবজেক্টটো ইমান হেৰি নাছিল, কিন্তু আমি প্ৰায়ে আজৰি সময়ত তেখেতৰ ক্লাছ এটেণ্ড কৰিছিলোঁ। মানে গোটেই ক্লাছ আমি ভৰ্তি কৰি দিছিলোঁ। আৰু তেখেতৰ কুললিত যিটো মানে বুজোৱাৰ ভংগী, সেইটো সঁচাকৈ আজিও পাহৰিব পৰা নাই। ছাৰক আজিও আমাৰ স্মৰণ কৰিছোঁ। সেই ছাৰ আছিল আৰু ত্ৰৈলোক্য গোস্বামী আছিল, এই দুজনে আছিল। বদন বৰুৱা বুলি এজন আছিল। এনেকৈ পুৰণা মানুহখিনি আছিল। সেই বছৰে আমাৰ হেৰি এই মুকুল চহিয়া ছাৰে মানে কলেজ পাছ কৰি ইউনিভাৰ্চিটি পাছ কৰি আহি আমাৰ ইয়াত জে বি কলেজত জইন কৰিছিল। সেই সময়ৰ কিছু স্মৃতি য'ত আপোনালোকে শিক্ষাগুৰুৰ পৰা গালি খাবলগীয়া হৈছিল, কিবা স্মৃতি আছে নেকি? তেনেকুৱা বহুত কথা আছে, কিন্তু এতিয়া সঁচা কথা ক'বলৈ গ'লে মই বহুত কথা পাহৰি গ'লোঁ আজিকালি। মানে বয়সে এইটো কৰিছে। কিন্তু বিশেষকৈ আমাক সেই সময়ত বৰকৈ শিক্ষকসকলে বৰ বেছি আমাক হেৰি কৰা নাছিলে। পঢ়া নোৱাৰিলে কেতিয়াবা কাৰোবাক থিয় কৰাই থৈছিলোঁ বা এইটো বেলেগ কথা, কিন্তু বৰ বিশেষ ধৰণে আমাক ককৰ্থনা কৰা নাছিলে। হ'ব আৰু ইমানেই। মই খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।